আজি 19 জানুৱাৰী 2026 দাৰ ৰয়েল এজেঞ্চিত আপোনালোকে লৈছোঁ এখন হণ্ডা জাজ, যিখন আপোনাৰ 2010 মডেল হয়। গাড়ী আপোনাৰ এবাৰ কণ্ডিশ্যন চেক কৰিব পাৰে, একদম শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী আছে। এবাৰ গাড়ী অভাৰলুক এটা চাই লওক। গাড়ী আপোনাৰ যদি মই পেপাৰ্ছ পাতি কওঁ গোটেইখিনি আপ টু ডেট আছে। এবাৰ মই আপোনাক ইণ্টেৰিয়ৰটো দেখাই দি আছোঁ, চাই ল'ব। প্ৰথম আপোনাক এবাৰ বেক চাইডৰ ইণ্টেৰিয়ৰটো দেখাই দিওঁ। এইটো হ'ল গাড়ীখনৰ বেক চাইডৰ ইণ্টেৰিয়ৰ, এবাৰ চাব পাৰে। একদম নিট এণ্ড ক্লিন ইণ্টেৰিয়ৰ হয়, কোন ধৰণৰ ইণ্টেৰিয়ৰ ফালৰ পৰা গাড়ীটো কৰিবলৈ কাম নাই। ফ্ৰণ্ট চাইডটো কৈ দিওঁ, চাই লওক। ফ্ৰণ্ট চাইডৰ ইণ্টেৰিয়ৰ, ইনফৰটেইনমেণ্ট চিষ্টেম আপোনাৰ কোম্পানী ফিটেড লাগি আছে। গাড়ী আপোনাৰ পূৰা গোটেইখিনি ৱৰ্কিং কণ্ডিশ্যনত আছে। 4টা পাৱাৰ উইণ্ডো আছে গাড়ীত। আৰু এবাৰ ইঞ্জিন কণ্ডিশ্যন চেক কৰি দিছোঁ আপোনালোকক গাড়ীখনৰ। চাই ল'ব পাৰে গাড়ীখনৰ ইঞ্জিন গোটেই চিল আছে, এপ্ৰন পাতি গোটেই চিল আছে। কোনো ধৰণৰ একো ইঞ্জিন ফালৰ পৰা কাম কৰিব দৰকাৰ নাই। বেটেৰী আপোনাৰ পৰা নতুন লাগি আছে গাড়ীত। আৰু এবাৰ এইটো হ'ল ফ্ৰণ্ট চাইডৰ লুক। গাড়ীখন যদি মই প্ৰাইজৰ কথা কওঁ, এখন আপোনালোকৰ মাত্ৰ পাই যাব 1,25,000 টকাত। আৰু গাড়ীখনৰ পৰা টেক্স পাতি গোটেইখিনি 2030 দিয়া আছে। চ' এইখন গাড়ী যদি কোনোবাই নিজৰ কৰিব বিচাৰিছে, জাষ্ট স্ক্ৰীনত আহি থকা নাম্বাৰত কণ্টেক্ট কৰক আৰু এখন গাড়ী নিজৰ কৰি লওক।